Hello everyone. So আমি last class পৰা আজি আকৌ continuation কৰিব বিচাৰিছো redox reaction খিনি ঠিক আছে in the previous lecture we have learned a few new things there about involving in the redox reaction few terms that oxidant oxidizing agent আৰু এটা কি শিকিছিলো আমি reducing agent বা reductant সেইখিনি কি হয় সেইখিনি বুজাবলৈ যাওঁতে আমি এটা এক্সাম্পল লৈছিলো এক্সাম্পলটো আছিল কি যেতিয়া আমি এডাল জিংক ৰড ঠিক আছে জিংকৰ ৰড এডাল যেতিয়া আমি কপাৰ সালফেটৰ সলিউশনত ৰাখি দিওঁ when we dip a zinc rod এটা জিংক ৰড হয় ঠিক আছে আৰু এখিনি কপাৰ সালফেট তলত কপাৰ সালফেটৰ সলিউশনত যদি আমি ৰাখি দিওঁ আফটাৰ সাম টাইম কি হয় এই জিংকৰ সলিউশনটো এই কপাৰ সালফেটৰ সলিউশনটো কপাৰ সালফেটৰ কালাৰটো কেনেকুৱা হয় ব্লু ওকে ব্লু কালাৰ কপাৰ সালফেট एक्चुअली পেন্টাহাইড্ৰেট হয় বলে কপাৰ সালফেট পেন্টাহাইড্ৰেট কাৰণে কালাৰটো ব্লু হয় আদাৰৱাইজ কপাৰ সালফেট এনেকুৱা এটা থাকে হেতু কালাৰ হোৱাইট হয় ঠিক আছে হেতু এটা বেলেগ এটা কেমিষ্ট্ৰি আছে এনিৱে আমি কপাৰ সালফেট পেন্টাহাইড্ৰেট আছে বুলি ধৰিছো যাৰ কালাৰটো কি হয় ব্লু হয় তাত আমি কি ডিপ কৰি থৈছো জিংকৰ ৰড এডাল ডিপ কৰি থৈছো ঠিক আছে আফটাৰ সাম টাইম ইয়াত কি হ'ব এই যোনটো কপাৰ সালফেটৰ কালাৰ লাহে লাহে ফেড হ'ব ব্লু কালাৰটো ফেড হৈ যাব যাৰ ফলত ইয়াত কি হ'ব আমাৰ এই জিংকৰ ৰডডালত লাহে লাহে কপাৰটো ডিপোজিট হ'বলৈ আৰম্ভ হ'ব কপাৰ ডিপোজিটেড হ'লে আৰু যোনটো আমাৰ কপাৰ সালফেট আছিল তাৰ কালাৰটো the color of copper sulfate changes from blue to light reddish stripe the reddish color is due to the presence of zinc sulfate well that is the chemistry ami tia reaction to kitu kenokra asile first zinc asile copper sulfate rakhি থৈছিল আৰু এটো কেনেকুৱা ধৰণৰ redox reaction example দিছিল আমি direct redox reaction okay direct redox what is direct redox where both oxidation and reduction মানে এটা ভেসেলতে হয় বুজি পাইছা এটা ভেসেলতে যোনটো আমি ডিপ কৰি থওঁ আৰু এটা মই কি এক্সাম্পল দিছিলো ইনডাইৰেক্ট ৰিডক্স ৰিয়েকচন আছিলে তাত কি আছিলে ইনডাইৰেক্ট ৰিডকশন লাইক এ ইলেক্ট্ৰোকেমিক্যাল সেলটো আমাৰ ইনডাইৰেক্ট ৰিডক্স ৰিয়েকচনৰ সেটআপ হয় ঠিক আছে তাত জিংক সালফেটটো আমি বেলেগ এটা ৰাখিম বেলেগ এটা ভেসেলত ৰাখিম লেফট হ্যান্ড সাইডে বা ইফালে আমি কি ৰাখিম কপাৰ সালফেটটো ৰাইট হ্যান্ড সাইডে বুজি পাইছা লেটস সি এটা সো ইয়াত কি হয় আমাৰ ৰিয়েকচনটো কি আছে জিংক প্লাস 2 লাইক অক্সিডাইজ হৈ গ'ল আৰু সালফাইড আছিল -2 মানে জিংক সালফেট জিংক আৰু সালফেট আছে আৰু ইফালে কি থাকিব কপাৰটো এজ এ S2 মানে কি সলিড হিচাপে ডিপোজিট হৈ গ'ল ইয়াৰ জিংকৰ সাইডটো লিখিব পাৰা জিংকটো ফাৰ্স্ট কি আছিল সলিড আছিল ওকে আৰু লাষ্টত গৈ যেহেতু সাইড দুটা এটো হৈছে কেটায়ন এটো হৈছে এনায়ন see this is a cation and this is an anion so তাহাতি মিলি এটা কি হ'ব zinc sulfate it will form aqueous solution okay কেলে হৈছে কথাটো চোৱা zinc at first ইয়াৰ ইলেক্ট্ৰন কি নিজৰ গুটেকিটা নিজৰ ভ্যালেন্স ইলেক্ট্ৰন নিজৰ মাজতে আছিল okay কিন্তু ইয়াত যেতিয়া কি সালফেটৰ সলিউশনত গ'ল এতিয়া নিজৰ কি দুটা ইলেক্ট্ৰন কি কৰিলে কি zinc losses is 2 electrons zinc losses its 2 electrons at least তোমালকে এটো জানা যে মই এটো ধৰি লৈছো যে I have taken myself that you know the language of ions what is cation what is anion see this is zinc that loses its 2 electron and get oxidized so that it get name of a cation okay it's a cation okay ইয়াত তেনেকে কপাৰ সালফেটটো কি আছিল ইয়াত কপাৰ সালফেটটো কি আছিল যেহেতু সালফেট আয়নটোৰ চাৰ্জ কিমান -2 হয় -2 আৰু সেই কাৰণে কপাৰটো সিন্স এটা সলিউশন বা যিকোনো এটা সাবস্টেন্স আমি কি হৈ থাকিব ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ থাকিব লাগিব হয় না সেই কাৰণে সালফেটটো -2 হলে কপাৰটো কি হ'ব লাগিব অবভিয়াসলি +2 হ'ব লাগিব সেই কাৰণে কপাৰটো ইয়াত কি হৈছিল +2 আছিল সেই +2 পা ইকুৱেল গুছি গ'ল ইয়াৰ ওপৰত কিবা চাৰ্জ দেখিছে জানো is there any charge no charge in copper sulfate solution copper is having its +2 charge okay +2 charge means it loses its 2 electrons and zinc have its own electrons okay yeah left hand side dekho hanasle kintu right hand side যেতিয়া গ'ল তেতিয়া কি হ'ল জিংকে দুটা ইলেক্ট্ৰন হেৰালে আৰু জিংকে যোনগিটা ইলেক্ট্ৰন হেৰুৱাইছিলে
the electron lost by zinc is accepted by copper. ঠিক আছে, কপাৰে কি কৰিলে জিংকে যোনটো ইলেক্ট্ৰন দিছিলে ফাৰ্স্ট এনেকে ৰিয়েকচন চোৱা, আৰু এই ৰিয়েকচনটোত কি হৈছে এই সালফেটটো যোনটো আমাৰ সালফেট আছে, সালফেটটো এজ ইট ইজ আছে, সি নিজে একো ৰিয়েকচনত ইনভলভ হোৱা নাই, ৰিয়েকচনটোত ইনভলভ হোৱা নাই কৈছো মই। ঠিক আছে, কেমিক্যাল প্ৰসেসটোত ইনভলভ আছে, হ্যাঁ মেইন ভিতৰ ৰিয়েকচনটোত ইনভলভ হোৱা, মানে এনেকুৱা হৈছে জিংকটোৱে নিজৰ দুটা ইলেক্ট্ৰন হেৰুৱাই পেলাই জিংক প্লাছটো হ'ল। ওকে, এই দুটা ইলেক্ট্ৰন যোনটো হেৰুৱাইছিলে জিংকে এইটো কোনে একচেপ্ট কৰিলে, কপাৰ প্লাছটোত আছিলে, ইয়াত দুটা ইলেক্ট্ৰন লগ হ'ল, লগ হৈ পেলাই কপাৰ সলিড হৈ গ'ল। ওকে, সলিড হৈ গ'ল, আৰু এইটো কি ফৰ্মলৈ গুচি গ'ল, একুৱাছ হ'ল। এতিয়া আমি চাওঁ ইহঁতৰ কি হ'ল, কপাৰৰ কি হ'ল, ৰিডাকশ্যন হ'ল, কপাৰৰ কি হ'ল, ৰিডাকশ্যন, জিংকৰ কি হ'ল, অক্সিডেশ্যন। If a species loses its electron, that is called, the phenomenon is called oxidation. If a species gains the electron lost by the species that has called oxidation, is called reduction. ঠিক আছে, এইটো কথা আমি গম পাইছো এতিয়ালৈকে। এনিৱেজ এতিয়া আমাৰ কি হৈ গ'ল, অক্সিডেশ্যন ৰিডাকশ্যন বুজি পালো। এতিয়া ইহঁতক এজেন্ট কিটা কি বুলি কম, যেহেতু জিংকে এতিয়া চোৱা অক্সিডেশ্যন এতিয়া প্ৰসেস হয়, তাহাঁতৰ আমি এজেন্টৰ নাম আছে, সেই এজেন্টটো মই কৈছিলো লাষ্ট ক্লাছত, অক্সিডাইজিং এজেন্ট, ৰিডিউসিং এজেন্ট। অক্সিডাইজিং এজেন্ট বুলি কাক কম, যেহেতু কপাৰে একসেপ্ট কৰিলে ইলেক্ট্ৰন, কপাৰটো কি হৈছিলে নিজৰ ৰিডাকশ্যন হ'ল তাৰ, কিন্তু তাক আমি কি এজেন্ট বুলি কম, অক্সিডাইজিং এজেন্ট বুলি কম। ওকে, প্ৰসেসটো তাৰ কি হ'ল ৰিডাকশ্যন, কিন্তু তাৰ কি নামটো কি গেইন কৰিলে, অক্সিডাইজিং এজেন্ট। ঠিক তেনেদৰে জিংকটোৰ নিজৰ কি হ'ল, তাৰ অক্সিডেশ্যন হ'ল, নিজৰ তাৰ কি হ'ল অক্সিডেশ্যন হ'ল, কিন্তু নামটো কি কি গেইন কৰিব, ধৰি লোৱা জিংকটোৰ অক্সিডেশ্যন হ'ল আৰু নামটো কি কি পাই গ'ল, কি বুলি কয়, ৰিডাক্টেন্ট বুলি ক'ব। ঠিক আছে, দ্যাট ইজ দ্য ডিফাৰেন্স, ফাংচনটো আৰু নামটোৰ মাজত অকণমান ডিফাৰেন্স। ঠিক আছে, এজেন্ট বুলি কোৱা লাগিলে ডিফাৰেন্ট অপজিট হৈ যাব। মই কৈছিলো যে ইটসেলফ আন্ডাৰগো অক্সিডাইজিং এজেন্টটো ইটসেলফ আন্ডাৰগো ৰিডাকশ্যন, ঠিক তেনেদৰে অক্সিডাইজিং এজেন্টটো কি কৈছিলো মই, আৰু ৰিডিউসিং এজেন্টটো কি কৈছিলো, ইটসেলফ আন্ডাৰগো অক্সিডেশ্যন। মানে এইটো আমি কথা ৰিডিউসিং এজেন্ট, অক্সিডাইজিং এজেন্ট। আমি বেলেগ এটা এক্সাম্পল চাওঁ য'ত আমি আইডেন্টিফাই কৰিব লাগিব তাত অক্সিডেন্ট কোনটো, ৰিডাক্টেন্ট কোনটো। লেটস সি another এক্সাম্পল। এতিয়া আৰু এটা এক্সাম্পল চাইছো আমি, ঠিক আছে, ইয়াত কপাৰ প্লাছ AgNO3 আছে, চিলভাৰ নাইট্ৰেট। ইয়াৰ কি হৈছে নিশ্চয়, ইয়াত আমি কাক অক্সিডেন্ট কম, কাক ৰিডাকশ্যন কম, একদম চিম্পল এক্সাম্পল লৈছো। ইয়াত চোৱা, ইয়াত কপাৰ টু প্লাছলৈ গ'লগৈ, কি হ'ল তাৰ অক্সিডেশ্যন হ'ল, আৰু Ag চিলভাৰ নাইট্ৰেটটো কি হ'ল, অকল চিলভাৰটো চোৱা, মই চিলভাৰ নাইট্ৰেট সলিউশ্যনত অথনি যেনেকৈ আমি এটা এক্সাম্পল লৈছিলো জিংক কপাৰ সালফেটৰ, ইয়াতো তেনেকৈ আমি এটা কি লৈছো, চিলভাৰ নাইট্ৰেট সলিউশ্যন যেনিবা বনাই দিছো, বুজি পালা। সেই চিলভাৰ নাইট্ৰেট সলিউশ্যনত আমি কপাৰটো ডিপ কৰি থৈ দিছো। এটা ইমাজিন কৰা, এটা এইটো কি আছে, ইয়াত চিলভাৰ নাইট্ৰেট আছে, তাত আমি কি ডিপ কৰি থৈছো, এডাল চিলভাৰ কপাৰত আমি ডিপ কৰি থৈছো, চিম্পল কথা। এতিয়া চোৱা, ইয়াত এই চিলভাৰটো ইয়াত এটা কি ষ্টেটত থাকিব, নাইট্ৰেটৰ চাৰ্জ কিমান, সিম্পলি বুজি পেলাই ক্লাছ 9ত তোমালোকে পাইছা যে নাইট্ৰেটৰ চাৰ্জ কিমান হয়, মাইনাছ হয়। সো চিলভাৰটো কি থাকিব লাগিব, ইয়াত +1 ষ্টেটত থাকিব লাগিব, দ্যাট ইজ চিলভাৰ Ag +1 ষ্টেটত থাকিব লাগিব। ইন দিছ কেছ এইটো পজিশ্যন হৈ আছে, হৈ গ'ল। সি এতিয়া ক'লৈ গুচি গ'ল, চিলভাৰ ইয়াত কেটায়ন হিচাপে আছিলে, কেটায়নৰ পৰা সি ক'লৈ গুচি গ'ল, চিলভাৰলৈ গুচি গ'ল, হৈ গ'ল, চিলভাৰলৈ গুচি গ'ল। সি কেনেকৈ গ'ল, এই কপাৰে দিয়া ইলেক্ট্ৰনটো একচেপ্ট কৰি, বুজি পাইছানে কথাটো, কপাৰে ইলেক্ট্ৰন যোনটো দিছিলে সেইটো ইলেক্ট্ৰন একচেপ্ট কৰি সি ক'লৈ গুচি গ'ল, চিলভাৰ। আৰু চোৱা, কপাৰ ইয়াত কেইটা ইলেক্ট্ৰন দিছে, ভালকে মন কৰা কথাটো, কপাৰে দুটা ইলেক্ট্ৰন দিলে, একচেপ্ট এই দিলে, তাৰ অক্সিডেশ্যন হৈ গ'ল, অক্সিডেশ্যন হৈ গ'লে এজেন্টটো কি হৈ যাব, কি ৰিডিউসিং এজেন্ট হৈ গ'ল, ৰিডিউসিং এজেন্ট হৈ গ'ল। ঠিক তেনেদৰে এইটো চোৱা,
সিলভাৰ ইয়াত সিলভাৰ এটা আছে ইয়াত কিন্তু কেটা হৈ গ'ল দুটা হৈ গ'ল আমি এটো সম্পূৰ্ণ ব্যালেন্স কৰা নাই ৰিঅ্যাকচনটো দেই সম্পূৰ্ণ আমি ব্যালেন্স কৰা নাই ইয়াত আমি 2 এটা দিব লাগিব 2 AgNO3 দিব লাগিব এনেকে পাই বিকজ ইয়াত 2 AgNO3 কি হৈছে আৰু এফালে কি হৈ যাব UNO3 2 হৈ যাব এটো বস্তু কাৰণ ব্যালেন্স যদি আমি কৰি দিওঁ বিকজ নাইট্ৰেট এটা নাইট্ৰেটে এটা হেলয় ইয়াত যেহেতু দুটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আহিবলৈ হলে আমি কি লাগিব 2NO3 লাগিব যাতে আমাৰ দুটা ইলেক্ট্ৰন মাইনাস দিব দুটা ইলেক্ট্ৰনে মানে একসেপ্ট কৰিব বুজি পাইছেনে বুজিলো ইয়াত থেকে সিলভাৰ কেটা আছিল ইয়াত অৰিজিনালি আমি যদি দুটা এটা লিখো আমাৰ ভুল হ'ব কিলে কপাৰে দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন আৰ কাৰণে সিলভাৰ আমাৰ দুটা এটম আহিব লাগিব এনভায়ৰনমেন্টত বল সেইকাৰণে সিলভাৰটো ইয়াৰ কি হৈছে ইয়াৰ একসেপ্ট কৰা কাৰণে ইয়াৰ কি হৈ গ'ল ৰিডাকচন হৈ গ'ল যেহেতু ই এৰা ইলেক্ট্ৰন ই একসেপ্ট কৰিছে কিন্তু ৰিডাকচন আৰু এজেন্টটো কি হৈ যাব অক্সিডাইজিং বুজি পাইছা না এজেন্টটো কি হৈ যাব উল্টা অক্সিডাইজিং এটো বুজি পাইছা আমি যেনেকৈ ব্যালেন্স কৰিব লাগে ব্যালেন্স কৰাটো মনত ৰাখিব লাগিব আমি আৰু এটা एग्जांपल চাব পাৰো সোডিয়াম প্লাস হাইড্ৰোজেন যদি আমি কৰো সোডিয়াম হাইড্রেট আমি পাম সোডিয়াম হাইড্রাইড ঠিক আছে সোডিয়াম হাইড্রাইড আমি পাম ইয়াত সোডিয়ামে কি কৰিব সোডিয়ামে কি কৰিব এটো থাকে একচুয়ালি সোডিয়াম হাইড্রাইড আমি সোডিয়ামে কি কৰিব সোডিয়ামে ইলেক্ট্ৰন লুজ কৰিব 2 ইলেক্ট্ৰন লুজ কৰিব যাৰ ফলত সোডিয়ামৰ কি হ'ব অক্সিডেশন আৰু হাইড্ৰোজেনে ইলেক্ট্ৰন গেইন কৰিব যাৰ ফলত ইয়াৰ কি হ'ব হয় এতিয়া এজেন্ট কিটা উল্টাই দিয়া এজেন্ট কিটা কি হ'ব অক্সিডেশন যাৰ হৈছে এজেন্টটো কি হৈ যাব ৰিডিউসিং এজেন্ট ৰিডাকশন যাৰ হৈছে তাৰ এজেন্টটো কি হৈ যাব অক্সিডাইজিং এজেন্ট দ্যাট ইজ সিম্পল টু হ্যাভ এটা নেক্সট আমি দুটামান एग्जांपल চাওঁ য'ত আমি কি চাব লাগিব অক্সিডাইজিং আৰু ৰিডিউসিং এজেন্টটো আমি বাছি উলিয়াব লাগিব বা অক্সিডেশন ক'ত হৈছে ৰিডাকশন ক'ত হৈছে বাছি উলিয়াব লাগিব এই ৰিঅ্যাকশনটো চাই পেলে ক'ব লাগে আমাৰ ইয়াত অক্সিডেশন কোন কাৰ হৈছে আৰু ৰিডাকশন কাৰ হৈছে ঠিক আছে মই ফাৰ্স্ট ক্লাসিক্যাল কনসেপ্টটো বুজাইছো ক্লাসিক্যাল কনসেপ্ট মানে ইলেক্ট্ৰনিক কনসেপ্ট মই কৈছো ইলেক্ট্ৰনিক কনসেপ্ট আছে ক্লাসিক্যাল কনসেপ্ট আছে ক্লাসিক্যাল কনসেপ্ট কোন দিলে যাম আমি the addition of hydrogen addition of oxygen addition of electronegative removal of electronegative electropositive addition electronegative addition ঠিক আছে হেখিনি কেছবোৰ হ'ব ক্লাসিক্যাল আমি ফাৰ্স্ট ক্লাছত যেটো ডিসকাস কৰিছো ওকে এই ক্লাসিক্যাল কনসেপ্ট কথা চাও এতিয়া ইয়াত কাৰ আছে আৰু ইয়াত মই এটা কথা কৈছিলো ইলেক্ট্ৰোনেগেটিভ এই বস্তুটোৰ কথা কৈছিলো ইলেক্ট্ৰোনেগেটিভ প্ৰপাৰ্টি এটা থাকে ইলেক্ট্ৰোনেগেটিভ প্ৰপাৰ্টিটো কেনেকৈ চেঞ্জ হয় যদি আমি এটা পিৰিয়ডত ফ্ৰম লেফট টু রাইট যাও তেতিয়াহলে কি হ'ব পিৰিয়ড মানে বুজি পাইছা এটলিষ্ট পিৰিয়ডিক টেবলখন তোমালোকৰ এটা আইডিয়া আছে চাগে আমাৰ যোনখিনি 100 টা 18 এলিমেন্টস আছে মজলিস পিৰিয়ডিক টেবলত বুজোৱা হৈছে তা 100 টা 18 7টা ৰো আছে আমাৰ এনেকুৱা আৰু 18টা থিয় কলম আছে ঠিক আছে সেই কলমটোত যদি আমি লেফট টু ৰাইট যাও তেতিয়াহলে কি হ'ব ইলেক্ট্ৰোনেগেটিভিটি ইনক্ৰিজ আছে মানে ইলেক্ট্ৰোনেগেটিভিটি ইনক্ৰিজ আছে এটা সালফাৰৰ কিমান হয় 16 ক্লোৰিনৰ কিমান হয় 17 লেফট টু ৰাইট গলে কি হ'ব ক্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভিটি বাঢ়ি যাব ঠিক আছে লেফট টু ৰাইট গৈছিল ক্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভ বাঢ়ি গৈছে বেসিক কথা আছে সেই কাৰণে আমি চোৱা যেহেতু হাইড্ৰোজেনটোৰ লগত ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এটা এড হয় কি হয় ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এটা এড হয় আৰু হাইড্ৰোজেন মানে সালফাৰটো কথা কৈছিলো এইফালে কথা কৈছিলো H2S2 কথা কৈছিলো ঠিক আছে তেতিয়াহলে ইয়াৰ কি হ'ব ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট এড হলে কি হয় অক্সিডেশন হয় বলা অক্সিডেশন হয় কিন্তু ক্লোৰিনটো কি হয় ক্লোৰিনটো কি হয় ক্লোৰিনৰ লগত এটা ইলেক্ট্ৰোপজিটিভ এলিমেন্ট ইলেক্ট্ৰোপজিটিভ কি হ'ল এড হয় ইলেক্ট্ৰোপজিটিভ এড হলে কি হ'ব ৰিডাকশন হয় বুজি পালা ক্লাসিক্যাল কনসেপ্ট মতে H2S মানে এই দুটো বস্তুটো চোৱা যদি আমি সালফাৰটো কেনেকৈ দেখাব লাগিব
সালফাৰটো কি হৈ গ'ল অক্সিডেশন আৰু ইফালে কি হৈ গ'ল এটো ৰিডাকশন বুজি পাইছেনে কথাটো সা এটো যদি অলপ যদি কনফিউজন হৈছে এটা চাব পৰা সালফাৰটো কি হ'ল মই কেলে এটো দেখাইছো সালফাৰটো বিকজ সালফাৰ কি হ'ল হাইড্ৰোজেনৰ লগত আছিল হাইড্ৰোজেন লস কৰা মানে কি আইদাৰ লস অফ হাইড্ৰোজেন বা এডিশন অফ অক্সিজেন মিন্স অক্সিডেশন হেকানে সালফাৰটো কি হৈ গ'ল অক্সিডেশন হ'ল সিম্পল কথাটো বুজিব পৰা আইদাৰ লস অফ হাইড্ৰোজেন বা এডিশন অফ অক্সিজেন মিন্স অক্সিডেশন হেকানে ইয়াৰ কি হৈ গ'ল কি হ'ল সালফাৰ অক্সিডেশন এটা ক্লোৰিনৰ সোৱা ক্লোৰিনৰ কি হ'ল ক্লোৰিনৰ লগত হাইড্ৰোজেন এড হ'ল হলে ক্লোৰিনৰ লগত হাইড্ৰোজেন এড হ'ল বা ইলেক্ট্ৰোপজিটিভ এডিশন হ'ল দুটা কাৰণে কেছ আমি কনসিডাৰ কৰিব পাৰোঁ ইলেক্ট্ৰোপজিটিভ এডিশন বা হাইড্ৰোজেন এডিশন হেকানে তাৰ কি হৈ গ'ল ৰিডাকশন সিম্পল এটো কি হ'ল ক্লাসিক্যাল কনসেপ্ট এটা ইলেক্ট্ৰনিক কনসেপ্ট মতে চাও কোনটো কি হ'ল ইলেক্ট্ৰন ট্ৰান্সফাৰ কোড কেনেকৈ হৈছে হ'ল ইলেক্ট্ৰন ট্ৰান্সফাৰ কোড কেনেকৈ এটা ক্লোৰিন টু দেখাটা গম পাম ক্লোৰিন HCl H2 প্লাস Cl মাইনাস হলে এটো কনসেপ্ট যদি ক্লিয়াৰ নাই হয় আমি নেক্সট এটা বস্তু দেখিম এটো হৈছে অক্সিডেশন নাম্বাৰ তাত আৰু অলপ ভালকে দেখিবা জাস্ট মই এটা ক'ব বিচাৰিছো ইয়াত Cl কি হ'ল আছে নিউট্ৰেল ষ্টেটত আছে তো কিন্তু ইয়াত Cl টো কি গেইন কৰিছে এক্সট্ৰা ইলেক্ট্ৰনটা গেইন কৰিছে আপুনি Cl মাইনাস ইলেক্ট্ৰোনেগেটিভৰ কাৰণে Cl মাইনাস হ'ল চোৱা আৰু এটা কথা ক্লিয়াৰ বুজিব পৰা যায় হাইড্ৰোজেন এণ্ড ক্লোৰিন দুইটাৰ ভিতৰত বেছি ইলেক্ট্ৰোনেগেটিভ কোনটো হয় ক্লোৰিন ইজ মোৰ ইলেক্ট্ৰোনেগেটিভ ইলেক্ট্ৰোনেগেটিভ হোৱাৰ কাৰণে ইয়াত কি আছে -1 আছে ইয়াত +1 আছে হ'ল এই -1 +1 মানে এটাই কথা বুজিব পৰা এক্সট্ৰা ইলেক্ট্ৰনটা গেইন হৈছে এটা লস কৰিছে ঠিক আছে এতিয়া হ'ল এই -2 ইলেক্ট্ৰন হোৱাৰ কাৰণে ইয়াত আমি কি বুলি কৰিব পাৰোঁ ইলেক্ট্ৰন ইয়াৰ এডিশন হ'ল এডিশন অফ ইলেক্ট্ৰন হলে আমি কি বুলি ক'ম তাক ৰিডাকশন বুজি পাইছেনে ৰিডাকশন কিন্তু সালফাৰটো কি হ'ল সালফাৰে কি কৰিলে সালফাৰে লুজ কৰিছে ইলেক্ট্ৰন লুজ কৰিছে লস অফ ইলেক্ট্ৰন দ্যাট ইজ ইয়াৰ কি হ'ল অক্সিডেশন দুটা কেল চলিছে ইয়াত ক্লাসিক্যাল কনসেপ্ট মতে একেই হৈছে কথাটো একেই হৈছে কিন্তু জাস্ট আমি ইলেক্ট্ৰন ট্ৰান্সফাৰটো চাব লাগিব অকমান দিগদাৰ হৈছে সেকে ধৰিবলে বাট লাহে লাহে আমি এইটো বস্তু কি জান যেতিয়া আমি অক্সিডেশন নাম্বাৰটো আকৰবাৰ চাম বুজি পাইছা H2S ইয়াত কি আছিল নিউট্ৰেল আছিল কিন্তু সালফাৰটো ইয়াত কি আছিল সালফাৰে ইয়াত আছে যেনেকৈ ইয়াত হাইড্ৰোজেন ক্লোৰিনৰ ভিতৰত মই ক্লোৰিনটোক -1 দিলোঁ ইয়াত তেনেকৈ হাইড্ৰোজেন আৰু সালফাৰৰ ভিতৰত সালফাৰটোক মই -1 দি দিব পাৰোঁ অলপ সময়ৰ কাৰণে -1 দি দিব পাৰোঁ সেই -1টো ইয়াত কি হ'ব নিউট্ৰেল হৈ যাব দ্যাট মিন্স -1ৰ পৰা কি যেতিয়া 0 লৈ যাব কি কৰিব লাগিব এটা ইলেক্ট্ৰন কি কৰিব লাগিব ইলেক্ট্ৰন -1 মানে কি এক্সট্ৰা ইলেক্ট্ৰনটা আছিল এটা আছে এক্সট্ৰা -1 ইলেক্ট্ৰনটা আছিল আমি +1টা কি কৰিব এটো কি কৈছিল আছিল এটো হৈছে এৰি দিয়া অলৰেডি থকা এৰি দিয়া তাৰ পিছত আলটিমেটলি গৈ 0 হৈ বুজি আছে কথাটো that is oxidation reduction in case of মানে in terms of electronic concept ঠিক আছে আমি অক্সিডেশন নাম্বাৰটো চলে লাহে লাহে এটা সব বুজি পাম what is an oxidation number oxidation নাম্বাৰটো কি হয় ঠিক আছে oxidation number okay এটো এটা so what is oxidation number এটো এটা এনেকুৱা টাৰ্ম দিছে ইয়াত it is defined as the charge which an atom of the element এটা এটমৰ যিমান যিকোনো এটা মেটাৰ থাকে মেটাৰটোকে আমি বা এলিমেন্ট বুলি কৈছে সেই এলিমেন্টটোৰ যোনটো এটমৰ চাৰ্জ থাকিব has its ion or appears to have been when present in the combined state with another atoms ঠিক আছে এটা এটমৰ যোনটো আমাৰ আপেক্ষিক যোনটো ৰিলেটিভ আমাৰ চাৰ্জ হ'ব যেতিয়া বেলেগ এটা এলিমেন্টৰ লগত বেলেগ এটা এলিমেন্টৰ এটমৰ লগত কম্বাইন হৈ থাকিব ঠিক আছে যেতিয়া এটা এটম বেলেগ এটা এটমৰ লগত কম্বাইন হৈ যোনটো তাৰ চাৰ্জ থাকিব বা এপিয়াৰ্স হৈ থাকিব হেতুকে আমি কি বুলি কৈছো অক্সিডেশন নাম্বাৰ ঠিক আছে ইয়াৰ কিছুমান ৰুল আছে কেনেকৈ আমি অক্সিডেশন নাম্বাৰ উলিয়াম এই ডেফিনেশনটোকে আমি যদি তাৰ ৰুলছ খিনি ফলো কৰি উলিয়াবলৈ যাওঁ হেতু মোৰ ইজি হ'ব আমাৰ ঠিক আছে আমি কিছুমান ৰুল ফলো কৰিব লাগিব এই ৰুলখিনি লাহে লাহে ডিসকাস কৰিম আমি এই ক্লাছ অনুযায়ী এটা কথা মনত ৰাখিব লাগিব যে ৰুলছটো আমি যিমান পাৰো মনত ৰাখিব লাগিব আৰু প্ৰেক্টিস কৰিব লাগিব উই নিড টু প্ৰেক্টিস মোৰ এনেকৈ ধৰি এটা ৰুল আছে
যিকোনো আনকম্বাইন বা হোমোমলিকুলত কি ধৰা হয় অক্সিডেশন নাম্বাৰ 0 ধৰা হয় ঠিক আছে আনকম্বাইন ষ্টেট বা হোমোমলিকুলৰ কাৰণে অক্সিডেশন নাম্বাৰটো 0 ধৰা হয় আৰু বেলেগৰ কাৰণে আমি লাহে লাহে ধৰি লোৱা যদি এটা সোডিয়ামৰ লগত থাকে সোডিয়াম ক্লোৰাইড আছে ইয়াত সোডিয়ামত আমি কি ল'ম +1 ল'ম Cl2 -1 বলে এটা বিশেষ ৰুল আছে মানে সোডিয়ামটো +1 কেলে লৈছো বিকজ সোডিয়াম 2.8.1 কি ইলেক্ট্ৰন কেইটা আহিব পাৰে এটা আহিব পাৰে সেইকাৰণে সোডিয়ামটো +1 ঠিক তেনেদৰে মেগনেছিয়াম 2.8.2 কেইটা ইলেক্ট্ৰন আহিব দুটা সেইকাৰণে +2 ঠিক আছে আমি গোটেইখিনি ডিসকাস কৰিম অলৰেডি পিডিএফটা পঠিওৱা আছে তোমালোকক প্লিজ চাবা এইখিনি আমি লাহে লাহে এক্সাম্পল অনুযায়ী কৰিম ঠিক আছে থেংক ইউ